ঔপনিৱেশিক স্বাৰ্থত ভাৰতবৰ্ষ দখল কৰি ভাৰতবৰ্ষত ৰাজনৈতিক তথা অৰ্থনৈতিক ভেটি টনকিয়াল কৰা ব্ৰিটিছসকলে নিজৰ প্ৰশাসনিক যন্ত্ৰ পৰিচালনা কৰিবলৈ কেতবোৰ সদৰ ঠাই প্ৰতিষ্ঠা কৰিছিল আৰু সেই সদৰ ঠাইসমূহত গোটাচেৰেক বাংলো নিৰ্মাণ কৰিছিল। আচলতে এই যিটো বাংলো শব্দ, এই শব্দটো গুজৰাটী আৰু হিন্দীৰ মিশ্ৰণৰ ফলত সৃষ্টি হৈছে। আচলতে এই বাংলো শব্দটো বাংলা শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল বাঙালী ধৰণৰ ঘৰ, অৰ্থাৎ বেংগল ষ্টাইল হাউচ। আহোমসকলৰ শেষ ৰাজধানী যোৰহাটতো ঔপনিৱেশিক অভিকেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পাছত ব্ৰিটিছে বহুতো বাংলো নিৰ্মাণ কৰিছিল। এই বাংলোসমূহৰ চানেকি বৰ্তমান দক্ষিণ যোৰহাটৰ চীনামৰা অঞ্চলত পৰিলক্ষিত হোৱাৰ উপৰিও অন্যান্য যিবোৰ চাহ বাগান, সেই চাহ বাগানসমূহত এতিয়াও বৰ্তি আছে। এই বাংলোসমূহৰ আয়ুস ৰেখা 100 বছৰো অধিক, কোনোবাটো হয়তো 150 বছৰো অধিক। আৰু তেনে এক ঐতিহাসিক বাংলো হ'ল চামলি মেমচাব বাংলো। ঔপনিৱেশিক সময়ত এই চামলি মেমচাব বাংলোটো আছিলে বাংলো নম্বৰ 3। আৰু আজি ভাবিলোঁ এই বাংলোটো আৰু অন্যান্য স্থানীয় দুটা বাংলো ফুৰি আহোঁ। লগত গৈছিল মোৰ মা, আৰু সেই বাংলো দৰ্শনৰ অভিজ্ঞতাৰ সামৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। চামলি মেমচাব বাংলোটো হ'ল এটা দুমহলীয়া চাংঘৰ আৰু বৰ্তমান চীনামৰা চাহ বাগিচাৰ প্ৰায় 3 একৰ মাটি সামৰি এই বাংলোটো অৱস্থিত। আৰু পূৰ্বৰ জেৰেওহাট টি কোম্পানীয়ে 1859 খ্ৰীষ্টাব্দত এই বাংলোটো নিৰ্মাণ কৰিছিল। আৰু এই বাংলোটোতে 1975 চনত চামেলি মেমচাব নামৰ অসমীয়া বোলছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল। আৰু তেতিয়াৰ পৰাই চুবুৰীয়া মানুহৰ মুখে মুখে বাগৰি এই বাংলোটোৰ নাম হৈছে চামলি মেমচাব বাংলো। ওঠৰশ 59 খ্ৰীষ্টাব্দত যোৰহাট টি কোম্পানী প্ৰতিষ্ঠা হোৱাৰ লগে লগে উজনি অসমত চাহক ব্যৱসায়িক ভিত্তিত আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছিল। সেই সময়ৰ যি সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ, তাক যদি বিশ্লেষণ কৰি চোৱা হয় তেন্তে দেখা যায় যে উত্তৰ ভাৰতত চিপাহী বিদ্ৰোহৰ উকমুকনিয়ে দেখা দিছিল। আৰু সেই চিপাহী বিদ্ৰোহৰ উকমুকনিক অসমত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱাই কলিকতাত থিতাপি লৈ তাৰ পৰা সন্তৰ্পণে যোৰহাট তথা অসমত চিপাহী বিদ্ৰোহ বিয়পোৱাৰ অভিকল্প হাতত লৈছিল, কিন্তু তেওঁ সফল হোৱা নাছিল। ইতিমধ্যে অসমীয়া মধ্যবিত্ত শ্ৰেণীক প্ৰতিনিধিত্ব কৰা মণিৰাম দেৱানে নিজা প্ৰচেষ্টাত গঠন কৰিছিল দুখন চাহ বাগিচা। এখন আছিল চেনিমৰা আৰু আনখন হ'ল চেংলুং। ইতিপূৰ্বে মই এটা ভিডিঅ'ত মণিৰাম দেৱানৰ কৰ্তব্যনিষ্ঠা তথা তেওঁৰ সমাধিৰ সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টো দিয়া হৈছে, ইচ্ছুক দৰ্শকে সেই ভিডিঅ'টো চাব পাৰে। যি কি নহওক, এয়া হ'ল আছাম টি কোম্পানীৰ তত্বাৱধানত থকা অন্য এটা ঘৰ। সুন্দৰ ঔপনিৱেশিক কাৰুকাৰ্য খচিত এই ঘৰটোত সোমালে আজিও আপুনি উপলব্ধি কৰিব
সমসাময়িক ব্ৰিটিছ ৰাজতন্ত্ৰৰ ব্ৰিটিছ প্ৰশাসনতন্ত্ৰৰ ভব্য গৰিমা। ইটা আৰু কাঠেৰে নিৰ্মিত এই বঙলাসমূহৰ যিবোৰ লোৰ পাতি বা লোৰ শলখা সেইসমূহত এতিয়াও ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি প্ৰতীকপট যি লোগো সেই আজি লিখি আছে। 1859 বা 60 খ্ৰীষ্টাব্দত নিৰ্মিত এই ঘৰটোৰ যিবোৰ খটখটি সেই খটখটিসমূহলৈ মন কৰিলে আপুনি দেখিব যে কি সূক্ষ্ম আৰু নিখুঁত কাৰিকৰী কৌশলৰ দ্বাৰা এই ঘৰসমূহ সেই সময়ত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দুৱাৰ খিৰিকী আচবাবত এক ৰাজকীয় আভিজাত্য এতিয়াও বৰ্তি আছে। আশা কৰিছোঁ এই ৰাজকীয় আভিজাত্য খচিত ঔপনিৱেশিক অসমৰ বঙলাসমূহ যেন ইতিহাসৰ পাতত সদায় অমৰ হৈ ৰয়। আগুন অহাৰ সময়তে আকৌ এবাৰ আহি কোবাৰে ভৰি ৰব যেন মৰমেৰে তোমাৰে কথাকে প্ৰকৃততে 1823 খ্ৰীষ্টাব্দত ৰবাৰ্ট ব্ৰুচ চাহাবৰ তত্বাৱধানত উজনি অসমত চাহ গছ আৱিষ্কাৰ হোৱাৰ পাছত ব্ৰিটিছ প্ৰশাসনে বুজি উঠিছিল যে অসমত চাহ গছ যদি কৰা হয়, অসমত চাহ খেতি যদি কৰা হয়, তেন্তে অচিৰেই তেওঁলোকে লাভ অৰ্জন কৰিব পাৰিব। আৰু সেয়েহে এই ধৰণৰ বঙলাসমূহ প্ৰতিষ্ঠা কৰি তেওঁলোকে উজনি অসমৰ যোৰহাটৰ চীনামৰা অঞ্চলত আৰম্ভ কৰিছিল চাহ বিপ্লৱ। চাওকচোন এই যিটো বঙলা সেই বঙলাৰ চৌপাশে থকা নৈসৰ্গিক দৃশ্যৰাজি তথা এই বঙলাৰ নিৰ্মাণ কাৰ্যত ফুটি উঠা সূক্ষ্মাতি সূক্ষ্ম কাৰুকাৰ্য। মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ। গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। কিছু নিলগৰ পৰা মুকলি চোতালখনৰ পৰা বঙলাটো চাবলৈ যোৱাৰ এটা হেঁপাহ জাগিছিল। সেয়েহে কিছুদূৰ আগুৱাই গৈছিলোঁ সেই বগা স্তম্ভটোৰ ফালে। প্ৰকৃততে এই বগা স্তম্ভটোনো কি সেয়া চাবলৈহে মোৰ মনটো উৎসুক হৈ উঠিছিল। যেতিয়া ওচৰ পাইছিলোঁ তেতিয়া দেখিছিলোঁ যে সম্ভৱতঃ এইটো সেই সময়ত ব্যৱহাৰ কৰা হয়তো পানীৰ ফোৱাৰ আছিল। বাগানৰ মাজত ঔপনিৱেশিক কালত নিৰ্মিত এই বঙলাসমূহত সেই সময়ত ব্ৰিটিছ চাহাবসকলে বসবাস কৰিছিল। ক'লা চাহাব অৰ্থাৎ স্থানীয় লোকসকলক বিষয়বাব দি ব্ৰিটিছে মজদুৰ হিচাপে ঝাৰখণ্ডৰ পৰা অনা কুলিবিলাকৰ সহায়ত ইয়াত চাহ শিল্পৰ আয়োজন কৰিছিল। অসমীয়া লোকসাহিত্যত সেই কুলিসকলৰ জীৱনগাথা পোৱা যায়। এই ঘৰসমূহ আছিল ছাৰ্ভেণ্ট কোৱাৰ্টাৰ। প্ৰকৃততে আজি আপোনালোকক ভিডিঅ'টোৰ যোগেদি সেই সময়ৰ ব্ৰিটিছ বিষয়াসকলৰ ভব্য আদব কায়দা দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদিও এই বঙলাসমূহৰ কাষে কাষে থকা যিবোৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰ, যাক শুদ্ধ অসমীয়াত চাকৰ থকা ঘৰ বুলি ক'ব পাৰি, সেই ছাৰ্ভেণ্ট কোৱাৰ্টাৰসমূহেও কিন্তু এই ঘৰসমূহ পৰিপাটিকৈ ৰখাত বিশিষ্ট ভূমিকা লৈছিল। মোৰ মায়ে ওপৰৰ বাৰাণ্ডাৰ পৰা ঘৰখন ভালকৈ চাবলৈ হেঁপাহ কৰাত তেওঁ ওপৰলৈ উঠি গৈছিল আৰু মই কেমেৰা পাৰ্চন হিচাপে তেখেতক কভাৰেজ কৰি আছিলোঁ। আছাম কোম্পানীৰ 1859 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই বঙলাটোৰ পৰা ওলাই আমি যাত্ৰা কৰিছিলোঁ উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয় হিচাপে
এসময়ত ব্যৱহাৰ হোৱা অন্য এটা ভব্য বঙলালৈ। এইটোৱেই হ'ল সেই ভব্য বঙলাটো। বৰ্তমান উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয় ইয়াৰ পৰা স্থানান্তৰিত কৰাত এই বঙলাটোত পূৰ্বৰ দৰে ব্যস্ততা নাইকিয়া হৈ গৈছে। এইটো এৰাপলিয়াৰ দৰে হৈছে। ইয়াত মাত্ৰ এজন বিষয়া থাকে। সেই বিষয়াজনৰ বাদে অন্য কোনো কাম কাজ ইয়াত নোহোৱাত, অৰ্থাৎ ইয়াৰ পৰা কোনো ধৰণৰ অফিচিয়েল কাম কাজ পৰিচালিত নোহোৱাত এই বঙলাটো বৰ্তমান এৰাপলীয়া হৈছে। আৰু এই বঙলাটো পৰিপাটিকৈ ৰখাৰ ক্ষেত্ৰতো কিছুমান আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তাত থকা যিজন কেয়াৰটেকাৰ বা তত্ত্বাৱধায়ক তেওঁ মোক জনাইছিল। চাওকচোন কি এক সুন্দৰ ঔপনিৱেশিক আৰ্হিত নিৰ্মাণ কৰা এই বঙলাটোৱে আজিও নিজৰ মাজত সামৰি ৰাখিছে এক ৰাজকীয় অভিব্যক্তি। বঙলাটোৰ প্ৰতিখন দুৱাৰ, প্ৰতিখন খিৰিকী, প্ৰতিখন কাছত যেন লুকাই আছে ঔপনিৱেশিক শাসনকালৰ গৰিমা। এই ডাঙৰ বহল বাৰাণ্ডাখনতে এসময়ত হয়তো হাকিম মুন্সিফসকল বহি আছিল, অপেক্ষা কৰি আছিল ব্ৰিটিছ চাহাব ওপৰৰ মহলাৰ পৰা নামি আহি তেওঁলোকক দিবলগীয়া আদেশৰ কাৰণে। আৰু আজি সকলোৰে অলক্ষিতে এই বঙলাটো এক ঐতিহাসিক গুৰুত্বপূৰ্ণ ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। এয়া এক ছাৰ্ভেণ্ট কোৱাৰ্টাৰ। ছাৰ্ভেণ্ট কোৱাৰ্টাৰটোৰ ওপৰ ভাগলৈ মই উঠি গৈছিলোঁ আৰু সেই সময়তে নিৰ্মাণ কৰা কাঠৰ খটখটিসমূহ আজিও অক্ষত অৱস্থাতেই আছে। বৰ্তমান ইয়াত এজন কেয়াৰটেকাৰ থাকে। তেওঁলোকে এই বঙলাটো চোৱা চিতা কৰে। লাহে লাহে ইয়াত হাবি বননিৰে চানি ধৰিছে, কিন্তু এই বঙলাটোৰ ঐতিহ্যত যেন এতিয়াও সময়ৰ আঁচোৰ পৰা নাই। এয়া সেই বঙলাটোৰ পিছফালৰ কিছু দৃশ্য। আমি পোৱা তথ্যমতে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা সেই পৌৰাণিক বঙলাটোৰ কাষত থকা দুটা ছাৰ্ভেণ্ট কোৱাৰ্টাৰ ভাঙি দিয়া হৈছে আৰু হয়তো অদূৰ ভৱিষ্যতে এই বঙলাটো যোৰহাট জিলাৰ আয়ুক্তৰ বাসভৱন হিচাপে ব্যৱহৃত হ'ব। যি কি নহওক, ঐতিহ্যক ধৰি ৰখাৰ যি সদিচ্ছা, সেই সদিচ্ছা প্ৰতিজন ভাৰতীয়ৰ, প্ৰতিজন অসমীয়াৰ মনত থাকক, প্ৰতিজন যোৰহাটবাসীৰ মাজত সজীৱ হৈ থাকক, সেয়াই কামনা কৰিছোঁ। আৰু এই বঙলাটোৰ ঐতিহ্যক সুঁৱৰি খন্তেক তবধ মানি চাইছোঁ সেই সময়তে প্ৰতিষ্ঠা কৰা এই লোৰ খটখটিসমূহ, য'ত আজি কোপতি এক চিকুটো মামৰ লগা নাই। এয়া মা ৰৈ আছিলে সেই ঐতিহাসিক বঙলাটোৰ ওপৰৰ যি কাৰুকাৰ্য, সেইসমূহ চাই। আমাৰো উভতি আহিবৰ সময় হৈছিলে। সেয়েহে এই বঙলাটোৰ ঐতিহ্যৰ সম্পৰ্কে আমি দুয়ো ইজনে সিজনে কথা পাতি আজিৰ বাবে উভতি অহাৰ পৰিকল্পনা কৰিছোঁ। উভতি অহাৰ পূৰ্বে পুনৰ সেই ঐতিহাসিক বঙলাটোৰ ফালে উভতি চাইছোঁ আৰু ভাবিছোঁ যে আয়ুক্তৰ বাসভৱন হ'লে হয়তো ইয়াত সোমাই এইদৰে ভিডিঅ' কৰাৰ সুযোগ নাপাম। যি কি নহওক, বঙলাটো ভালে থাকক, ঐতিহ্যৰ গাথা সুঁৱৰি বঙলাটো আমাৰ ভৱিষ্যত পুৰুষৰ বাবে সজীৱ হৈ থাকক। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে
ভিডিঅ'টো বন্ধুমহলৰ মাজত ভাগ বতৰা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।